আজি বিশেষ এটা কাৰণত মই সমূহ গাড়ী মালিকসকলৰ অনুৰোধ কৰি এটা ঘোষণা কৰিব খুজিছোঁ। আমাৰ মাৰ্চ এণ্ডিং চলি আছে, ফাইনেন্সিয়েল ইয়াৰ এণ্ডিং চলি আছে। আজি মাৰ্চ মাহৰ 28 তাৰিখ, 31 তাৰিখলৈ বেছি দিন নাই। আমাৰ অফিচিয়েল কিছুমান টাৰ্গেট থাকে মাৰ্চ মাহক লৈ, তো সেইটো আমি কমপ্লিট কৰাৰ কাৰণে আমাৰ অফিচৰ ফালৰ পৰা কিছুমান আমি কাৰ্যসূচী হাতত লৈছোঁ, পদক্ষেপ হাতত লৈছোঁ। এই হিচাপে আমি এনে সাধাৰণতে 29 তাৰিখ অহাকালি শুক্ৰবাৰ, এইটো গুড ফ্ৰাইডে, অফিচিয়েল হলিডে হয়। তথাপিও গাড়ী মালিকসকলক যিবিলাকৰ মানে টেক্স দিবলৈ আছে, তেওঁলোকক মানে সুবিধা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে মানে যাতে টেক্সটো দিব পাৰে, সেইটো কাৰণে আমি বন্ধ সত্ত্বেও এই 29 তাৰিখ অহাকালি গুড ফ্ৰাইডে হ'লেও অফিচটো খোলা ৰাখিম, মানে অফিচটো চলিব অহাকালি। ঠিক তেনেকৈ 31 তাৰিখত ৰবিবাৰ পৰে, ৰবিবাৰৰ অফিচ হলিডে হয়, সাধাৰণতে বন্ধ হয়। তথাপিও আমি 31 তাৰিখতো ৰবিবাৰতো আমাৰ অফিচটো খোলা থাকিব। গতিকে সমূহ গাড়ী মালিকসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে এই সুবিধা গ্ৰহণ কৰে আৰু তেওঁলোকৰ যাৱতীয় যিটো টেক্স দিব লগা আছে সেইটো যাতে তেওঁলোকে আদায় দিয়ে। সেইখিনিতে এটা অনুৰোধ আছে, যিসকলৰ টেক্স 31 মাৰ্চত শেষ হ'ব, তেওঁলোকে যেন এইখিনি সময়তে মানে আদায় দিয়ে। কাৰণ 31 তাৰিখত শেষ হোৱা ইয়াৰ অৰ্থ হ'ল এপ্ৰিল মাহৰ 1 তাৰিখে তেওঁলোকৰ টেক্স ফেইল হ'ব। আৰু যদি এইটো হয় তেতিয়াহ'লে আমাৰ ফালৰ পৰা 1 এপ্ৰিলত তেওঁলোকৰ গাড়ীৰ মানে টেক্সটো চাই যদি ফেইল হৈছে তেতিয়াহ'লে অট'মেটিক ই চালান আমি দিবলৈ বাধ্য হ'ম, আৰু হিচাপে তেওঁলোকে অতিৰিক্ত 5,000 ফাইন তেওঁলোকে ভৰিব লগা হ'ব পাৰে। গতিকে ইয়াৰ পৰা হাত সাৰাৰ এটাই উপায়, তেওঁলোকে এই 31 তাৰিখ বা তাৰ আগত তেওঁলোকে এই টেক্সখিনি যাতে আদায় দিয়ে। বন্ধ হ'লেও যিহেতু অফিচ খোলা থাকিব, গতিকে সেইখিনি যাতে সুবিধাটো গ্ৰহণ কৰে।